মই মৃদুল দাস। আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে নতুন গাড়ীৰ লগত মানে গাড়ীখন বহুত ধুনীয়া হৈছে, আপোনালোকে চাই লওক। গাড়ীখন নতুন নতুন বুলিয়ে ক'ব পাৰি। গাড়ীখন মই নুমি কিনে গাড়ীখন দেখাই দিম ভাল কৰি, গোটেই ডিটেইলছত দেখাই দি আছোঁ। গাড়ীখন A to Z একদম ফিল মানে নতুন হৈ লেতেৰা হৈ আছে, ভালকে চাফ কৰাৰ পিছত ধুনীয়া হৈ যাব। গাড়ীখন এল্টো হয়, LX অপচনেল মডেলটো। এণ্ড্ৰইড এইবিলাক লাগি আছে, মই ভাল কৰি দেখাই দি আছোঁ। এইবিলাক এণ্ড্ৰইড মানে লগাই লৈছে আৰু চাউনে নাই, ধুনীয়া স্মুথ একদম দেখাই দি আছোঁ ভাল কৰি। মই যে কৈছিলোঁ আপোনালোক গাড়ীখন, এইখন গাড়ী মানে ৱাছ কৰা নাই, অলপ লেতেৰা হৈ আছে। বহুতে বিচাৰি থাকে এইটো কালাৰ, গ্ৰে কালাৰ। দেখিছেনে গাড়ীখন? খালি এই গ্লাছটো ক'ৰবাত লাগি ভাঙিছে, মানে এইটো বাৰু লগাই দিম দিয়কচোন। গাড়ীখন এইখনে গাড়ী এলেক্সাই হয়, দেখিছেনে? মানে এইবিলাক দেখিছে, এইবিলাক খোলাই নাই, চিটৰ এইবিলাক খোলাই নাই। আৰু তো ক'বই নালাগে এক্সিডেণ্টেল নন এক্সিডেণ্টেল এইবিলাকতো ক'বই নালাগে। গাড়ীটো চব চিলে আছে, চিলেতো নাথাকিব না, নতুন কণ্ডিশ্যন হৈছে গাড়ী। ইণ্টেৰিয়ৰটো মই দেখাই দিছোঁ, লেতেৰা হৈ আছে। মানে কি হয়, গাড়ীখন কালি আনিছিলোঁ, সেইটো কাৰণে চাফ কৰা নাই। আৰু ডাইৰেক্ট গাড়ীখন আমি এনেকৈ দেখাই দিলোঁ। আৰু এইবিলাক অলপ ধুনীয়া কৰি মুচি চুচি পালিচ চালিচ কৰি দিয়াৰ পিছত ক'ব লাগিব। আৰু এই এণ্ড্ৰইডটো লগাই লৈছে, মানে এইটো এণ্ড্ৰইড হয়, দেখিছেনে? এই কোম্পানীৰ। তাৰপিছত পাৱাৰ উইণ্ডো আছে, ইয়াতে 2টা পাৱাৰ উইণ্ডো আছে। আৰু গিয়াৰটোতো পুৰা স্মুথ, একদম পুৰা স্মুথ। দেখিছেনে কি চাউণ্ড? আপোনালোকে গাড়ীখনত কৰিব লগা একো নাই, গোটেইখিনি লাগি আছে। বেলেগ একো নাই, খালি লৈ কিনে চলাই থাকিলে হ'ল। চিট কভাৰ আদি কৰি গোটেইখিনি লাগি আছে, নলগালেও কথা নাই। যদি আৰু বেলেগ ভাবে কোনোবাই এইটো কালাৰ ভাল লগা নাই, বেলেগ চিট কভাৰ লগাই ল'ম, তেতিয়াহ'লে সেইটো লগাব পাৰে। আৰু পাৱাৰ উইণ্ডোটো দেখাই দিলোঁ, কিলোমিটাৰটো মই দেখাই দি আছোঁ আপোনালোকক। আৰু গাড়ীখনৰ প্ৰাইচটো অলপ দেৰি কৰি কৈ আছোঁ। কোনোবাই যদি ভাবিছে গাড়ীখন এখন এল্টো ল'ম, ধৰক নতুন ল'বৰ কাৰণে কিছুমানে পইচা নাথাকিব পাৰে, সেইটো কাৰণে যদি ভাবে নতুন কণ্ডিশ্যনৰে এখন এল্টো বিচাৰি আছে, তেতিয়াহ'লে এইখন এল্টো ল'ব পাৰে। গোটেইখিনি লাগি আছে, চলাইও নতুন ফিল পাব। গাড়ীখন আপোনাৰ হৈছে 22 আগষ্টৰ গাড়ী, 2022 চনৰ আগষ্টৰ গাড়ী হয়। আৰু কিলোমিটাৰটো মই দেখাই দি আছোঁ চলাই কিনে, চাইডত অন কৰি দেখাই দিছোঁ, চাই লওক। 24,000 কিলোমিটাৰ চলিছে, অনলি 24,000 কিলোমিটাৰ চলিছে। মানে 24,000 কিলোমিটাৰ চলা গাড়ী এখন কি ক'ব আৰু। AC চলি আছে, কুলিং ধুনীয়া কুলিং আহে একদম। এণ্ড্ৰইডটো লাগি আছে, লগাব নালাগে আপোনালোকে, কাৰণ এণ্ড্ৰইড এটাতো আপোনালোকৰ দাম পৰে, গম পায় কিমান দাম পৰে। কেমেৰা লাগি আছে, বেক কেমেৰা দেখাই দিছোঁ, দেখিছেনে? বেক কেমেৰা লাগি আছে, মিউজিক চিষ্টেম লাগি আছে, এইবিলাক খোলা যোৱাই নাই। মেইনলি এইবিলাক দেখিছেনে, এইটো লাগি আছে, চিট কভাৰ মানে প্লাষ্টিকটো লাগি আছে তাতে। আপোনালোকে ভাবক, আৰু গাড়ীখন ৱাছ কৰা নাই, ৱাছ কৰাৰ পিছত ক'ব আৰু যে হয় দে এখন। মানে কিছুমানে ধৰক ভাবে যে নতুন গাড়ী এখন ল'বৰ কাৰণে পইচা নাই, ছেকেণ্ড হেণ্ড গাড়ী এখন লাগে। আপোনালোকৰ কাৰণে এইখনে বেষ্ট হ'ব। মই আগৰ বনেটটো খুলি দেখাই দি আছোঁ। এইখন গাড়ী, এইবিলাক চব চিল, একো এক্সিডেণ্টেল নাই। এক্সিডেণ্টেল ক'ত হ'ব, ইমান নতুন গাড়ী এখন। টেফ্ৰনটো দেখিছেনে? টেফ্ৰনটো এই দুটা টেফ্ৰন চব চিল, এচিৰ পাইপডাল ঠাণ্ডা হৈছে পুৰা একদম। বেটাৰী চাওক, দেখিছেনে ইঞ্জিনটো? মই এবাৰ ষ্টাৰ্ট কৰি কিনে দেখাই দি আছোঁ। এইটো
ষ্টাৰ্টটো কৰি দিবাচোন ষ্টাৰ্টটো কৰি কিনে দেখাই দি আছো ৰ'ব ষ্টাৰ্টটো দা দেখিছে এচিটো দিয়া আছে নেকি এচিটো দিলে মানে কি হয় আৰু অলপ চাউণ্ডটো বেছি আহে দেখিছে কি স্মুথ ইঞ্জিন বনেটটো মাৰি দিয়াৰ পিছতো গমেই নাপাব যে ষ্টাৰ্ট হৈ আছে না কি হৈ আছে গমেই নাপাব বনেটটো মাৰি দিয়াৰ পিছত পিছফালে এক্সেলটাৰ পাত অলপ দিবাচোন এক্সেলটাৰ পাত দিবাচোন পানী পৰি আছে দেখিছেনে ওকে আছে গাড়ী মই একবাৰ সেইটো দেখাই দি আছো হ'ব দে ষ্টাৰ্টটো অন কৰি দে টায়াৰটো চাওক টায়াৰ গোটেইকেইটা আপোনাৰ 85 মান আছে আপোনাৰ দেখিছেনে ভালকৈ দেখাই দি আছো চাই লওক শিলবিলাক ওলাই দিব লাগে শিল যদি আপোনালোকৰ গাড়ীটো লাগি থাকে ওলাই দিব নহ'লে টায়াৰবিলাক বেয়া কৰি দিয়ে এইটোত আপোনাৰ 65 মান আছে এইটো আপোনাৰ 85 মান আছে 90 মান বুলি ক'ব পাৰিব আপোনাৰ এইটো এইবিলাক লাগি আছে দেখিছেনে এইবিলাক শিকাই নাই এইটো চাই লওক এইটো আপোনাৰ 85 মান মানে আছে খালি এইটো টায়াৰ অলপ মানে সেই হৈছে এতিয়াটো অলপ মানে সেই হৈছে এইটো টায়াৰ চেঞ্জ কৰা গৈছে চাগে মই একবাৰ এইটো খুলি কিনে ডিগ্গিটো খুলি দেখাই দি আছো ৰ'ব চাই থাকক আপোনালোকে স্পীকাৰ আপোনালোকে একো লগাব নালাগে বিন্দাছ লৈ কিনে চলাই থাকিলে হ'ল এইটো এক্সপেক্টাৰটো টাচে হোৱা নাই দেখিছেনে টাচে হোৱা নাই ভালকৈ চাওক আপোনালোকে ভাল কৰি দেখাই দি আছো টাচ হৈছে নেকি আপোনালোকে কওকচোন টাচ হৈছে নে নাই টাচটো হোৱাই নাই দিয়কচোন কেমেৰাত হয়তো ভাবিব পাৰে কিছুমানে যে টাচ হৈছে সেইকাৰণে মই কৈ লৈছো টাচে হোৱা নাই চব এইবিলাক চব চিম মানে গাড়ীখন যোনে লয় ভাল গাড়ী হ'ব কাম একো নাই কৰিব লগা খালি লৈ কিনে এটা চাৰ্ভিচিং কৰি দিব বাকী একো কাম নাই গাড়ীখনৰ আৰু গাড়ীখনৰ প্ৰাইচ ৰাখিছোঁ আমি 355 গোটেইখিনি আমি ট্ৰেন্সফাৰ গোটেইখিনি কৰি দিম আৰু যদি EMI-টো ল'ম বুলি ভাবিছে ল'ব পাৰিব চিভিলটো ভাল থাকিলে হৈ যাব আৰু অলপমান ডাউন পে'মেণ্ট দিলে ওলাই যাব গাড়ীখন আৰু যদি কোনোবাই কেছত লয় তেতিয়াহ'লে অলপ বাৰু কিবা অলপ কম বেছি হ'ব বাৰু অলপমান মিলাই দিম কিন্তু যদি EMI-ত লয় তেতিয়াহ'লে কম নহ'ব কাৰণ জানেই EMI-ত পইচা মানে অলপ দেৰি কৰি সোমায় আৰু আমাৰ পইচাবিলাক ফাঁচি থাকে সেইটো কাৰণে আৰু এই অলপ ৱাছ কৰা নাই নে এইবিলাক মাটি চাটি লাগি আছে আৰু এইখন আমি লগাই দিম বাৰু এইখন ভাঙিছে ক'ৰবাত লাগি কিনে এইখন লগাই দিম এইবিলাক আপোনালোকে টেনশ্যন ল'ব নালাগে খালি তলত দি থকা নাম্বাৰটোত কল কৰিব আৰু জল্দি লৈ যাওক বুক কৰি দিব কাৰণ বহুতে ফোন কৰি থাকে সুধি থাকে কাৰণ গাড়ী গোটেইখিনি দেখাই দিছোঁ গাড়ী আপোনালোকে একো ক'ব নোৱাৰে যে গাড়ী অমুক কিবা প্ৰব্লেম আছে একো ক'ব নোৱাৰে বাকী গোটেই ঠিকে আছে গাড়ী একো প্ৰব্লেম নাপায় ভাবিব পাৰে কিছুমানে এনেকৈ তেনেকৈ হৈছে অহাৰ পিছত সেইকাৰণে ডাইৰেক্ট বুক কৰি দিব গাড়ীখন যদি লাগে সোনকালে লৈ যাব গাড়ীখন ক'লে 22 অক্টোবৰৰ গাড়ী হয় 22 আগষ্টৰ গাড়ী হয় আৰু 24,000 কিলোমিটাৰ চলিছে 3,55,000 টকাত আমি গোটেইখিনি কাম কৰি দিম গোটেই ট্ৰেন্সফাৰ গোটেইখিনি আপোনালোকক কৰি দি দিম আৰু যদি EMI-ত ল'ম বুলি ভাবিছে EMI-টো ল'ব পাৰিব আৰু কেছত ল'ম বুলি ভাবিছে অলপ বাৰু কম বেছি কৰি দিম কেছত ল'লে এইখিনি আপোনালোকৰ গাড়ীখন চাই লওক গাড়ীখন বহুতে এইটো কালাৰো বিচাৰি থাকে ধুনীয়া লাগে এইটো কালাৰ গাড়ীখন দৰ্জাটো মাৰি দিম চাব কি ধুনীয়া চাউণ্ড উঠিব দেখিছে নতুন গাড়ীৰ যেনেকুৱা চাউণ্ড তেনেকুৱাই চাউণ্ড এইখন অলপ আমি আগৰ পৰা ঘূৰি আহোঁ এতিয়া গাড়ীখন মই গ্লাছখন খুলি দিম চাব দেখিছেনে পাৱাৰ উইণ্ডো ফ্ৰণ্টত আছে পাৱাৰ উইণ্ডো ইফালৰ ৰাইট চাইড এখনো দিছোঁ মই এবাৰ চলাই যাম চাব
বুজিছেনে? কেনেকুৱা এচি গটাই বৰ্তমান চলি আছে। আমি এচি অলপ ফুৰি আহোঁ গাড়ীখন লৈ কিনে। নতুন গাড়ী নে অলপ চলাও বাৰু আপোনালোকে নিনিয়ালৈকে। তেনেকুৱাই আৰু কি কৰিব আৰু নিনিয়ালৈকে অলপ চলাই থাকোঁ আৰু আপোনালোকে চলাব, নিয়াৰ আগত আমি অলপমান চলাওঁ। ভাল লাগে আৰু চব গাড়ী চলাই থাকিব পাৰোঁ আনি কিনে। একদিন, দুইদিন, তিনিদিন, যেদিন থাকে আৰু এইখন অলপমান চলাই এখন কিন্তু মজা লাগিছে। মানে নতুন গাড়ী আনিলে যেনেকুৱা ফিল হয় মানে তেনেকুৱাই ফিল লাগি আছে আৰু চলাই। আপোনালোকে যেতিয়া নিব আহিব বা চাব আহিব তেতিয়া চলাই কিনে আপোনালোকেও গম পাব যে কেনেকুৱা ফিল আহে গাড়ীখনৰ। এই গাছ কাটি আছে বা বম প্ৰকাণ্ড গাছ। এই মানুহবিলাকো মানে গাছবিলাক কাটিব নহয় মানা নাই কাৰণে। গ্লাছখন মানে লগাই দিম দিয়কচোন। আপোনালোকৰ গ্লাছখন লাগে, ৰাইট চাইডৰ গ্লাছখন মানে নহ'লে পিছফালৰ পৰা গাড়ী আহে নে নাহে গমেই নাপায়, ভয় লাগে। গ্লাছখন লগাই দিম বাৰু, সেইবিলাক টেনশ্যন ল'ব নালাগে, বেছি দামো নপৰে গ্লাছখনত। আৰু আজি কৃষ্ণ জন্মাষ্টমী। কোনে বা জন্মাষ্টমী পালন কৰি আছে। মানে ধৰক কিছুমানৰ এখন গাড়ী ল'বৰ কাৰণে ধৰক পইচা নাই। আজিকালি নতুন গাড়ী এখন ল'বৰ কাৰণে ধৰক এল্ট' এখন ল'বৰ কাৰণে 5 লাখৰ ওপৰত পৰিব। GST বাৰু কমিছে, সেইটো নকওঁ, ইমানোতো নহয় না। আপোনালোকে ভাবিব নতুন গাড়ী এখন GST কমিছে, নতুন গাড়ী এখন লওঁ, গমটো পাবই, ল'লে 5 লাখৰ ওপৰতে পৰিব। ধৰক ইমান দামেদি নতুন গাড়ী এখন লোৱাত কৰি নতুন কণ্ডিশ্যনৰ গাড়ী এখন কম দামত পালে কিয় নলয় আপোনালোকে? এই তেনেকুৱা এখন এল্ট'খন আপোনালোকৰ নতুন কণ্ডিশ্যনৰে, মুখেদি কৈ আছোঁ মই, আৰু মই চলাই আছোঁ। আপোনালোকে কিছুমানে বিশ্বাস নকৰিব পাৰে, সেইকাৰণে আপোনালোকে আহি কিনে চাই কিনে চলাই গম পাব ভিডিঅ'ত কি কৈছোঁ আৰু ৰিয়েলিটি আপোনালোকৰ কি। তেতিয়া আহি কিনে ক'ব চলাই কিনে দেখোন তেনেকুৱা ফিল হৈছে, তেতিয়া আপোনালোকে মোক ক'ব। তো মই যেনেকুৱা চলাই ফিল পাই আছোঁ, মানে ময়ো বহুত গাড়ী চলাইছোঁ, সেইকাৰণে ময়ো কৈছোঁ এইখন নতুন ফিল হৈ আছে। তেতিয়া আপোনালোকেও গম পাব যে হয়, আপোনালোকে যেতিয়া চলাব তেতিয়া আপোনালোকে গম পাব যে নতুন ফিল লাগি আছে। সেইকাৰণে কৈছোঁ, কাৰোবাৰ ধৰক নতুন গাড়ী এখন ল'বৰ কাৰণে ধৰক পইচা কম আছে, ল'বৰো ইচ্ছা গাড়ী এখন, সেইটো কাৰণে আপোনালোকৰ এল্ট'খন বেষ্ট ল'বৰ কাৰণে। মাইলেজো ভাল, বহুতে জানে এল্ট'ৰ মাইলেজ কেনেকুৱা, আৰু আপোনাৰ পিকআপো ভাল, পাৱাৰো আছে। 28 চিচিৰ গাড়ী বাৰু, ধুনীয়া আৰু চলাই থাকক। সৰু ফেমিলিৰ কাৰণে বঢ়িয়া, লৈ কিনে চলাই থাকক। নতুন কণ্ডিশ্যনৰ গাড়ী, একো কাম নাই, না মিউজিক চিষ্টেম লগাব লাগিব, নাই এণ্ড্ৰইড লগাব লাগিব, নে আপোনালোকৰ চিট কভাৰ লগাব লাগিব, একোৱেই নাই। খালি জাষ্ট লৈ কিনে চলাই থাকক। খালি মাজে মাজে আপোনালোকে ছাৰ্ভিচিং কৰিব, ধুনীয়া আৰু চলি থাকক। এতিয়া পিছে যাই থাকোঁ আমি, আৰু নেক্সট গাড়ী আহিলে আপোনালোকক দেখাই দিম। আৰু জল্দি কণ্টেক্ট কৰিব, নাম্বাৰটোতো দিয়াই আছে আপোনালোকক, চৰি ইয়াতে ভিডিঅ'ত দিয়াই আছে নাম্বাৰটো। কণ্টেক্ট কৰিব জল্দি আৰু বুক কৰি দিব। বাই বাই আজিৰ কাৰণে। অলপ এতিয়া আমি গান শুনি